ভিতৰটো দেখুৱাই দিয়ক। পুৰণা ঘৰ আছে নেকি? যাম নহয় এতিয়া কোনটো হেৰিত খেলি আছে আপুনি? দুপুকুৰী জিপি কি দল? আঞ্চলিক পঞ্চায়ত সদস্য কংগ্ৰেছ দলৰে। আপোনাৰ নামটো? মুখ্যতা খাতুন। এতিয়া যে পুলিচ যে আহিছে আপোনাৰ ঘৰত কিহৰ কাৰণে? সেইটোতো মই গমেই পোৱা নাই। মই মোৰ নামত মানে লেট্ৰিনৰ কমপ্লেইন কৰিছে কোনোবাই, মই তাত গৈছোঁ। মোৰ ঘৰত লেট্ৰিন আছে আৰু কিহৰ কমপ্লেইন কৰিছে এইবিলাক। পিছত মই গ'লোঁ কোৰ্টত গৈ কৈছোঁ যে এইটো কেনেকুৱা কথা কৈছে, মই ফটো মাৰি লৈ গৈছোঁ। পিছত মানে এতিয়া তাত গৈ শুনিছোঁ বোলে মোৰ ঘৰত বোলে পুলিচ আহিছে। কেনেকুৱা কথা এইবিলাক? মোৰ যদি ঘৰত যদি লেট্ৰিন নাথাকিলেহেঁতেন তেতিয়া মই মানে ইলেকশ্যনত মই এইটো নমিনেশ্যন নিদিলোহেঁতেন। এতিয়া তেওঁলোকে যে অভিযোগ কৰিছে আপুনি বেলেগ মানুহৰ ঘৰত আছে আহি। নহয়, কিয় বেলেগ মানুহৰ ঘৰত? সিহঁতে ভোটাৰ লিষ্ট চাওক, এটা ঘৰ একে পৰিয়াল ভাই ককাই, মানে সিহঁতৰ সেইটো পাৰ্ট মোৰ ঘৰৰ নম্বৰ একেই নে নাই? একেই ভাই ককাই একেবাৰে নিজৰ ভাগ্য। মোৰ শাহুৰীজনে কবৰস্থানটো দেখক। ইমান কিয় মোৰ ওপৰত অত্যাচাৰ কৰিছে যে। আপোনাৰ ঘৰৰ নম্বৰ কিমান? 182। আৰু এইটো ঘৰৰ ঘৰ নম্বৰ কিমান? এইটোতো ঘৰ, এটা ঘৰ এইটো। কমপ্লেইনটো কোনে কৰিলে? সেইটোতো গম পোৱা নাই এতিয়ালৈকে। আপুনি সোধা নাই? বিৰোধী দলতো কৰিছে। মইতো এতিয়ালৈকে গমেই পোৱা নাই। যিটো সঁচা কথা মই সেইটোৱে কৈ আছোঁ। মোৰ নাম গুলজাৰ হুছেইন। পঞ্চায়ত নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছে? পঞ্চায়ত নিৰ্বাচন প্ৰতিনিধিত্ব কৰিছোঁ। কোনটো পদত কৰিছে আপুনি? আমি এই বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আপোনাৰ এই আঞ্চলিক পঞ্চায়তৰ পৰা। কি হৈছে এতিয়া হৈছে যিটো কংগ্ৰেছ দলৰ পাৰ্টি আছে, সি তাৰ ঘৰত কিবা আপোনাৰ চৰকাৰে গাইডলাইন মতনে লেট্ৰিন থাকিব লাগে। তাৰ ঘৰত পাকা লেট্ৰিন নাই, তাৰ ঘৰত কাঁচা লেট্ৰিন আছে। এইটো কাৰণে আমি অভিযোগ কৰিছোঁ। ক'ত কৰিছে? আমি DC মহোদয়ৰ ওচৰতো অভিযোগ কৰিছোঁ আৰু আমি থানাতো এটা এজাহাৰ দিছোঁ। এইটো কাৰণে আমি এই আপোনাৰ এই মুখ্যমন্ত্ৰী তাত এইটো বিচাৰিছোঁ যে এইটো আপোনাৰ এই উচিত তদন্ত কৰে। এইটো কাৰণে মই DC মহোদয় ছাৰৰ ওচৰতো মই এইটো আবেদন কৰিছোঁ। আপুনি জানেনে তাৰ ঘৰত লেট্ৰিন নাই? মই চাই আহিছোঁ, নিজে গৈ পুলিচ গৈছে, গৈ কিনে নিজে তদন্ত কৰি আহিছে। আৰু এটা কাম কৰিছে, গাভৰুৱা কৈছে ফটোটো মাৰি দিবৰ কাৰণে। গাভৰুৱা কি কৰিছে, বেলেগ ঘৰৰ ফটো এটা মাৰি কিনি সি আপলোড কৰি দিছে। নাম কি? চাহিমুদ্দিন।